নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামিনেশ্যনৰ ছ'চিয়েল সায়েন্স ছাবজেক্টৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ আৰু ইয়াতে তোমালোকৰ MCQ সমূহৰ এনসাৰসমূহ কৰি দিয়া হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল ইয়াতে অপশ্যন এ মায়াৰাম নাজিৰ অপশ্যন বি দুতিৰাম বৰুৱা অপশ্যন চি পিয়লি বৰুৱা অপশ্যন ডি পিয়লি ফুকন ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে তোমালোকৰ অপশ্যন চি পিয়লি বৰুৱা মনিৰাম দেৱানৰ লগত 1858 চনত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 2 সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল অৰ্থাৎ ৰামায়ণৰ যেটো সপ্তকাণ্ড আছিল তাক অসমীয়ালৈ কোনে অনুবাদ কৰিছিল অপশ্যন এ শংকৰদেৱ অপশ্যন বি মাধৱদেৱ অপশ্যন শ্ৰী মাধৱ কন্দলী অপশ্যন ডি অনন্ত কন্দলী এইটো একেবাৰে সহজ কুৱেশ্যন সপ্তকাণ্ড ৰামায়ণ মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল গতিকে অপশ্যন চি টো হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 3 ত অকণমান টাইপিং মিষ্টেক আছে তোমালোকৰ মিলাব দিছে যদিও ইয়াতে কোনো ধৰণৰ অপশ্যন দিয়া হোৱা নাই তোমালোকে চাই লোৱা গতিকে এই কুৱেশ্যনটোৰ এনসাৰটো আমি স্কিপ কৰিছোঁ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 4 অসমৰ কোনজন নেতাই ওকালতি ত্যাগ কৰি অসহযোগ আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল অপশ্যন এ ছবিলাল উপাধ্যায় অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ অপশ্যন চি তীৰথ সিং অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী এই কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ তেখেতে ওকালতি ত্যাগ কৰি অসহযোগ আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল গতিকে অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ হৈছে 4 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 5 হাঁচিপাতৰ চিত্ৰত কোনবোৰ ৰং সাধাৰণতে ব্যৱহাৰ কৰা হৈছিল হাঁচিপাতৰ চিত্ৰত সাধাৰণতে ৰঙা সেউজীয়া হালধীয়া আৰু কলা এই চাৰিটা ৰং ব্যৱহাৰ কৰা হৈছিল গতিকে অপশ্যন বি টো হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ ৰেড গ্ৰীণ ইয়েলো এণ্ড ব্লেক ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 বংগভংগৰ আঁচনিৰ লগত তলৰ কোনজন ব্যক্তি জড়িত নহয় অপশ্যন এ ৰবাৰ্ট ক্লাইভ অপশ্যন বি লৰ্ড কাৰ্জন অপশ্যন চি হাৱাৰ্ড ৰিজলি অপশ্যন ডি এণ্ড্ৰিউ ফ্ৰেজাৰ আমি যদি চাবলৈ যাওঁ লৰ্ড কাৰ্জন হাৱাৰ্ড ৰিজলি এণ্ড্ৰিউ ফ্ৰেজাৰ এই আটাইকেইজন ব্যক্তি বংগভংগ আঁচনিৰ লগত জড়িত হৈ আছিল কিন্তু ইয়াৰে যিজন ৰবাৰ্ট ক্লাইভ তেওঁ বংগভংগ আঁচনিৰ লগত জড়িত নাছিল গতিকে অপশ্যন এ টো হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ ৰবাৰ্ট ক্লাইভ বংগভংগ আঁচনিৰ লগত জড়িত নাছিল নেক্সট কুৱেশ্যন নম্বৰ 7 ভাৰত সম্বেদ গ্ৰন্থখন কোনে ৰচনা কৰিছিল অৰ্থাৎ ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল এই কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰটো আমি জানোৱে প্ৰায় সকলোৱে এই কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ জৱাহৰলাল নেহৰুৱে ভাৰত সম্বেদ বা ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 8 আব্দুল হালিম গজনভিয়ে লালবজাৰত প্ৰতিষ্ঠা কৰিছিল কি প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানটো বা দোকানখনৰ নাম কি আব্দুল হালিম গজনভিয়ে লালবজাৰত ইউনাইটেড বেংগল ষ্ট'ৰ নামৰ যিখন দোকান বা প্ৰতিষ্ঠান স্থাপন কৰিছিল ঠিক আছে গতিকে 8 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ নেক্সট কুৱেশ্যন নম্বৰ 9 ভাৰতলৈ প্ৰৱেশ কৰা বিভিন্ন জনগোষ্ঠীৰ তলত দিয়া কোনটো ক্ৰম শুদ্ধ ইয়াত যদি চাবলৈ যাওঁ 9 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপশ্যন বি আমাৰ ভাৰতবৰ্ষত পোনপ্ৰথমে নিগ্ৰহসকল আহিছিল তাৰপিছত অষ্ট্ৰিক তাৰপিছত মংগোলীয় আৰু একেবাৰে শেষত আৰ্যসকল আহিছিল গতিকে তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি প্ৰথমতে নিগ্ৰহ তাৰপিছত অষ্ট্ৰিক তাৰপিছত মংগোলীয় আৰু একেবাৰে শেষত আহিছিল আৰ্য ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 10 তলত উল্লেখ কৰা কোনটো হিন্দু সভ্যতাত নাছিল আমি যদি চাবলৈ যাওঁ হিন্দু সভ্যতাত ইউনিকৰ্ন আছিলে সিন্দুৰ আছিলে এলিফেণ্ট আছিলে কিন্তু হিন্দু সভ্যতাত কি নাছিলে আইৰণ নাছিলে অৰ্থাৎ ল নাছিলে হিন্দু সভ্যতাৰ ব্যক্তিসকলে লৰ ব্যৱহাৰ কৰিব নাজানিছিলে গতিকে তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি আইৰণ বা ল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 11 গুৱাহাটী বা অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ'ব পাৰে বুলি পোনপ্ৰথমে কোনে মত প্ৰকাশ কৰিছিল এই মত প্ৰকাশ কৰিছিল পোনপ্ৰথমে তোমালোকৰ জন বেৰী হোৱাইটে অপশ্যন এ হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 12 অসম এছ'চিয়েশ্যন স্বাধীন হৈ থাকিল আৰু কেতিয়াও কোনো ৰাজনৈতিক দলৰ লগত একত্ৰিত নহ'ল যুক্তি দিছে এই ৰাজনৈতিক স্বাধীনতাৰ ওপৰত নহয় কেৱল সাংস্কৃতিক আৰু সামাজিক সংস্কাৰৰ ওপৰতহে গুৰুত্ব দিছিল এইটো যদি কুৱেশ্যনটো চাব যাওঁ তোমালোকৰ যেটো ষ্টেটমেণ্ট এ এছাৰশ্যন এ এইটো তোমালোকৰ ৰং কাৰণ আসাম এছ'চিয়েশ্যন শেষত গৈ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সৈতে লগ হৈছিলে
আকৌ যদি ৰিজনটো চাব যাওঁ যে এই ৰাজনৈতিক স্বাধীনতাৰ ওপৰত নহয় কেৱল সাংস্কৃতিক আৰু সামাজিক সংস্কাৰৰ ওপৰতহে গুৰুত্ব দিছিলে এইটো যদি চাবলৈ যাওঁ তেতিয়াহ'লে এই ৰাজনৈতিক স্বাধীনতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিলে গতিকে তেনেকৈ চাবলৈ গ'লে দুটা ষ্টেটমেণ্টে তোমালোকৰ ৰং হয় গতিকে তেনেকৈ চাবলৈ গ'লে তোমালোকৰ এ ইজ ফল্ছ আৰ ইজ ট্ৰু হ'ব ঠিক আছে গতিকে আমি আৰটোক ট্ৰু বুলি ধৰি ল'লোঁ আৰু এটোক ফল্ছ বুলি ধৰি ল'লোঁ যিহেতুকে তোমালোকৰ আছাম এছ'চিয়েশ্যন শেষত গৈ এটা ৰাজনৈতিক দলৰ লগত চামিল হৈছিলে গতিকে অপশ্যন ডিটো হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 13 দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সহযোগী অসমৰ ছাত্ৰগৰাকী আছিল একেবাৰে সহজ কুৱেশ্যন এইটো প্ৰায় আহিয়ে থাকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লীলাধৰ বৰুৱা তেখেতে গান্ধীজীক দাণ্ডি যাত্ৰাত সহযোগ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 14 কোনখন চুক্তিৰ জৰিয়তে ব্ৰিটিছে সাম্প্ৰদায়িক বাটোৱাৰা বাতিল কৰিবলৈ মান্তি হৈছিল ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পুনে ট্ৰিটি বা পুনে চুক্তিৰ জৰিয়তে ব্ৰিটিছে সাম্প্ৰদায়িক বাটোৱাৰা বাতিল কৰিবলৈ মান্তি হৈছিল অপশ্যন বি হ'ব তোমালোকৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 15 নিম্নলিখিত কোনটো উক্তি শুদ্ধ শুদ্ধ মানে ইয়াতে অশুদ্ধৰ কথা সুধিছে যে নিম্নলিখিত কোনটো উক্তি অশুদ্ধ ৰং অৰ্থাৎ ষ্টেটমেণ্ট ইজ ফল্ছ ফল্ছ বুলি আছে অসমীয়াত তোমালোকৰ অশুদ্ধ অকণমান স্পেলিং মিষ্টেক হৈছে অটো দিব পাহৰিছে গতিকে কোনটো ষ্টেটমেণ্ট ইয়াতে ফুল সেইটো সুধিছে ফুলগুৰিৰ ধাৱা হ'ল ব্ৰিটিছৰ বিৰুদ্ধে কৃষক ৰাজ্যৰ প্ৰথম বিদ্ৰোহ এই ষ্টেটমেণ্টটো হৈছে তোমালোকৰ কাৰেক্ট ষ্টেটমেণ্ট নেক্সট পথৰুঘাটৰ কৃষক বিদ্ৰোহত বেচৰকাৰী হিচাপ মতে 140 জন কৃষকৰ মৃত্যু আৰু 150 জন আহত হয় এই ষ্টেটমেণ্টটো কাৰেক্ট নেক্সট যদি চাবলৈ যাওঁ তোমালোকৰ চি ষ্টেটমেণ্ট উকিয়াং নংবাক ব্ৰিটিছ জোৱাইত ফাঁচি কাঠত দিয়ে এই ষ্টেটমেণ্টটো কাৰেক্ট নেক্সট ষ্টেটমেণ্ট ডি ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল 1895 চনত গতিকে তোমালোকৰ যিটো ডি ষ্টেটমেণ্ট এইটো হৈছে ৰং কাৰণ ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1895 চনত হোৱা নাছিলে এইটো বিদ্ৰোহ হৈছিলে 1894 চনত ঠিক আছে 1894 চনত গতিকে তোমালোকৰ 15 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 16 2022 চনত কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব টাটা গ্ৰুপলৈ হস্তান্তৰণ কৰা কাৰ্যটো মূলতঃ হ'ল এইটো একেবাৰে সহজ এইটো মূলতঃ হ'ল এটা প্ৰাইভেটাইজেশ্যন অৰ্থাৎ ব্যক্তিগতকৰণ কৰা হৈছিলে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 17 বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয় এই ষ্টেটমেণ্টত দেখা দেখিকে শুদ্ধ হৈ আছে নেক্সট ষ্টেটমেণ্ট 2 বনাঞ্চল ধ্বংস আৰু জীৱাশ্ম ইন্ধনৰ দহনে সেউজগৃহ গেছৰ নিৰ্গমনত অৰিহণা যোগায় এই ষ্টেটমেণ্টটো তোমালোকৰ শুদ্ধ গতিকে দুয়োটা ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 দুয়োটাই শুদ্ধ হৈ আছে ইয়াতে এতিয়া আমি অপশ্যনকেইটা চাই লওঁ অপশ্যনকেইটা চালে আমাৰ অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ কাৰণ বোথ ষ্টেটমেণ্ট 1 এণ্ড 2 আৰ ট্ৰু উক্তি 1 আৰু 2 দুয়োটাই শুদ্ধ গতিকে অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 18 তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা এছিয়া আৰু আফ্ৰিকা আমি যদি মিলাবলৈ যাওঁ প্ৰথমতে চাওঁ আমি আমাৰ এছিয়া আৰু ইউৰোপক ইউৰাল পৰ্বতমালাই পৃথক কৰিছে গতিকে তোমালোকৰ 2টোৰ লগত ডি 2টোৰ লগত ডি কোনটো অপশ্যনত আছে 2টোৰ লগত ডি তোমালোকৰ অকল এটা অপশ্যনত আছে ডি অপশ্যনটোত আছে ঠিক আছে এছিয়া আৰু ইউৰোপক পৃথক কৰিছে ইউৰাল পৰ্বতমালাই আকৌ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক পৃথক কৰিছে পানামা খালে ওকে 4টো হ'ব চি ইয়াৰ পিছত এছিয়া আৰু আফ্ৰিকাক পৃথক কৰিছে ৰেড চিয়ে অৰ্থাৎ লোহিত সাগৰে তাৰপিছত ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰিছে তোমালোকৰ ভূমধ্য সাগৰীয় বা মেডিটেৰিয়ান চিয়ে গতিকে এনেকৈ চাবলৈ গ'লে তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1 টো বিৰ লগত মিলিব 2 টো ডি 3 টো এ আৰু 4 টো চি ঠিক আছে গতিকে কুৱেশ্যন নম্বৰ 19 প্ৰশান্ত মহাসাগৰক আটাইতকৈ ডাঙৰ বুলি গণ্য কৰাৰ সৰ্বকৃষ্ট ব্যাখ্যা কোনটো উক্তিয়ে আগবঢ়াইছে ইয়াতে কাৰেক্ট এনচাৰ হ'ব যে অপশ্যন বি ই যিকোনো সাগৰৰ ভিতৰতে সৰ্বাধিক পৃষ্ঠভাগ সামৰি লয় নেক্সট কুৱেশ্যন নম্বৰ 20 তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাদেশখন চিনাক্ত কৰা অপশ্যন 1 যে এই মহাদেশখন পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় 20% আৱৰি আছে বিষুৱ ৰেখাই দুখন মহাদেশখনক দুভাগত বিভক্ত কৰিছে পৃথিৱীৰ বৃহত্তম নদী নীল নদী এই মহাদেশৰ মাজেৰে বৈ গৈছে নীল নদী ক'ত আছে আমি সকলোৱে জানো নীল নদী আছে আফ্ৰিকা মহাদেশত আৰু বিষুৱ ৰেখাই আফ্ৰিকা মহাদেশখনকে দুটা ভাগত সমানে ভাগ কৰিছে গতিকে এনেকৈ চাবলৈ গ'লে এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব আফ্ৰিকা মহাদেশ অপশ্যন চি নেক্সট তলৰ কোনবিধ প্ৰাথমিক বৃত্তি নহয় এই কুৱেশ্যনটো একেবাৰে সহজ অপশ্যন চি মেনুফেকচাৰিং প্ৰচেছ বা শিল্পোদ্যাপন প্ৰক্ৰিয়া নেক্সট কুৱেশ্যন নম্বৰ 22 গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 40 নম্বৰ NH ওকে 40 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট 23 ক অংশৰ লগত খ অংশ মিলাব দিছে ছফ্টৱেৰ প্ৰযুক্তি উদ্যান ক'ত আছে আমি সকলোৱে জানো বৰঝাৰত আছে নেক্সট মৰাপাট
উদ্যোগ উদ্যান আছে ঠিঙত নগাঁৱৰ ঠিঙত টি পাৰ্ক আছে তোমালোকৰ ছয়গাঁৱত আকৌ প্লাষ্টিক উদ্যান আছে গেলাপুখুৰীত গতিকে তোমালোকৰ 1 2 মিলি আছে চিৰ লগত 1 2 চিৰ লগত মিলি থাকিলে 1 2 চি অকল এটা অপশ্যনতে আছে এ গতিকে অপশ্যন এটো হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ নেক্সট 24 নম্বৰ কোৱেশ্চন দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ এইটো একেবাৰে সহজ কোৱেশ্চন ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি ডিব্ৰু চৈখোৱা নেক্সট কোৱেশ্চন নম্বৰ 25 তলৰ কোনবিধ চিৰ বিৰাজমান সম্পদ এই কোৱেশ্চনটোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি এ নেক্সট কোৱেশ্চন নম্বৰ 26 WWFN ৰ সম্পূৰ্ণ ৰূপটো হ'ল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ অপশ্যন এ নেক্সট সম্পদ সংৰক্ষণৰ লগত কোনটো সংস্থা জড়িত নহয় ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি UNDP নেক্সট মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হ'ল এইটোতো একেবাৰে সহজ কোৱেশ্চন মৰুকৰণৰ দ্বাৰা কোনখন মহাদেশ আটাইতকৈ বেছি প্ৰভাৱিত হৈছে সেইটো হৈছে অপশ্যন বি আফ্ৰিকা মহাদেশ ওকে নেক্সট কোৱেশ্চন নম্বৰ 29 জাপান সুইজাৰলেণ্ড টাইৱান আদিৰ দৰে দেশত প্ৰাকৃতিক সম্পদ তথা কেঁচা সামগ্ৰীৰ অভাৱ থকা সত্ত্বেও এইবোৰ দেশ বিশ্বৰ অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ কাৰণ ইয়াত মানৱ সম্পদৰ দ্ৰুত বিকাশ হৈছে ঠিক আছে অপশ্যন 1 আৰু সেকেন্ড কথাটো হ'ল যে ইয়াত শিক্ষা প্ৰযুক্তি আৰু কৰ্মদক্ষতাত আগবঢ়া গতিকে অপশ্যন 1 আৰু 4 কাৰণত এই দেশ দুখন আগবঢ়া হৈছে 1 আৰু 4 কোনটো অপশ্যনত আছে তোমালোকৰ 1 আৰু 4 তোমালোকৰ অপশ্যন সি আছে গতিকে অপশ্যন সি টো হ'ব তোমালোকৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 30 সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট 2011 চনৰ লোকপিয়ল মতে অসমত শিক্ষিতৰ হাৰ কিমান 2011 চনৰ লোকপিয়ল মতে অসমত শিক্ষিতৰ হাৰ হৈছে 72.19% নেক্সট কোৱেশ্চন নম্বৰ 32 আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন অৰ্থাৎ ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ফিফাৰ মুখ্য কাৰ্যালয় জুৰিক সুইজাৰলেণ্ডৰ জুৰিকত অৱস্থিত অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 33 ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ'ব লাগিব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 34 ৰাষ্ট্ৰসংঘৰ সম্পৰ্কে তলৰ কোনবোৰ উক্তি সত্য ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ব শান্তি আৰু সুৰক্ষা এইটো হৈছে কাৰেক্ট নেক্সট ইট ৱাজ অফিচিয়েলি এষ্টাব্লিছ অন 24 অক্টোবৰ 1945 এইটো অফিচিয়েলি শুদ্ধ গতিকে অপশ্যন 1 আৰু 2 এই দুটা হৈছে শুদ্ধ গতিকে both 1 and 2 are correct অপশ্যন এটো হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 35 চৰকাৰীয়া আয়োগ গঠনৰ মূল কাৰণ কি চৰকাৰীয়া আয়োগ গঠনৰ মূল কাৰণটো হৈছে যে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সংঘাত নিৰাময় কৰা অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 36 ৰাছিয়া অমিলটো বাছি উলিয়াব দিছে অমিলটো বাছি উলিয়ালে ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি ফ্ৰান্স কাৰণ ফ্ৰান্সৰ যিটো ফ্ৰান্সৰ পইচাটোক ইউৰো বুলি কোৱা হয় হেতুক পেছো বুলি নকয় ঠিক আছে গতিকে অপশ্যন ডি টো হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট আনসাৰ এইটো অমিলকে মিলোৱা আছে নেক্সট অনন্যাৰ 500 টকীয়া নোটখন ফাটি গৈছে কিন্তু বেংকে গ্ৰহণ কৰি নতুন নোট এখনৰে সলনি কৰি দিয়ে ইয়াত মুদ্ৰাৰ কোনটো বৈশিষ্ট্য দেখুওৱা হৈছে ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ ডিউৰেবিলিটি বা স্থায়িত্ব নেক্সট কোৱেশ্চন নম্বৰ 38 ইউনিচেফে মূলতঃ কাম কৰে ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি চিলড্ৰেনৰ কাৰণে শিশুৰ কাৰণে নেক্সট 39 নম্বৰ কোৱেশ্চন ভেটো ক্ষমতা কেৱল নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ বাবে আছে গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 40 কানাডাৰ ৰাজধানী আমি প্ৰায় জানো কানাডাৰ ৰাজধানী হৈছে অট্টাৱা অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 41 ভাৰতৰ প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন সি 1770 চনত নেক্সট কোৱেশ্চন নম্বৰ 42 ৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নেক্সট কোৱেশ্চন নম্বৰ 43 মূলধনৰ বহিৰ্গমনৰ ফলত সৃষ্টি হোৱা মুদ্ৰা হ'ল ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ হট মানি ঠিক আছে হট মানি টপত মুদ্ৰা নেক্সট কোৱেশ্চন নম্বৰ 44 তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত যদি চাবলৈ যাওঁ এ চেক ইজ এ লিগেল টেণ্ডাৰ অফ মানি এইটো হৈছে ৰং ষ্টেটমেণ্ট এন ইণ্ডিভিজুৱেল কেন ৰিফিউজ টু একচেপ্ট এ চেক এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিব পাৰে এইটো হৈছে শুদ্ধ গতিকে 1 2 হৈছে ইনকাৰেক্ট আৰু 2 টো হৈছে কাৰেক্ট গতিকে অপশ্যন বি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 45 চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত চিডবিৰ মুখ্য কাৰ্যালয় তোমালোকৰ লক্ষ্ণৌত অৱস্থিত অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ গতিকে বাকি তোমালোকৰ আকৌ 2 মাৰ্ক 3 মাৰ্কৰ এনেকুৱা কুৱেশ্যন আছে তোমালোকে চাই লোৱা ধুনীয়াকৈ খুব ধুনীয়া কুৱেশ্যন দিছে আৰু যদি তোমালোকৰ কিবা কুৱেশ্যন বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা ঠিক আছে গতিকে কুৱেশ্যনখিনি তোমালোকে এবাৰ ধুনীয়াকৈ চাই লোৱা খুব ধুনীয়া কুৱেশ্যন তো আজিলৈ ইমানে ধন্যবাদ